নিষেধৰ কাব্য। কাইলৈ তুমি মোৰ চকুৰ আঁতৰলৈ গুচি যাবা, বিচাৰি যাবা সেই মাত, সেই মমতাৰ শীতল প্ৰচ্ছায়া। কাইলৈ আহোঁ আহোঁকৈ ওলমি থকা এজাক বৰষুণে অকস্মাত এৰি যাব মোৰ আকাশ। ধাতৱ সূৰ্যৰ গলিত উষ্ণতাই দেই নিব মোক। বুকুৰ ধাননি এৰি উৰি যাব এজাক টুকুৰা চৰাই। কোনে মোক আঘোণ পকাৰ বতৰা দিব? কাইলৈ নিয়ৰ নসৰে, ফুল নুফুলে, কলপাত নকপে আগলি বতাহত। পাখিত পাখি লগাই এহালি পাৰ পৰি নাথাকে ঘৰৰ মুঠত। কাইলৈ দুপৰীয়াৰ ডিঙিত বাজি ৰ'ব এটা অকলশৰীয়া কপৌৰ মাত। পাহাৰীয়া মন্দিৰ এটাৰ ঘণ্টাধ্বনিৰ সন্মুখত বৰ কাতৰভাৱে ৰৈ থাকিব নিঃসংগ হাত দুখন। কাইলৈ পকনীয়াত নাও এখন বুৰিব, বতাহত সৰিব এটা আপইতা ফল। যদি কাইলৈও গধূলিটো আহে, পদূলিত গোন্ধাব কি বিষাদ। যদি কাইলৈও জোন ওলাই, মাথো নিজানে ৰখি থাকিব জোনাক। কাইলৈ মোৰ চকুৰ দুয়োটা তৰা খহাই পেলাম, আন্ধাৰৰ প্ৰাচীন শূন্যতাত বুৰ যাম। দাঙিব নোৱাৰা এটা শিলক পাতিম বুকুৰ ৰখীয়া। কাইলৈ তুমি তোমাৰ হাতেৰে মোৰ দুয়োখনি হাত সলুকাই থৈ যাবা, দুয়োটা ওঠক পিন্ধাই থৈ যাবা নুফুটা শব্দৰ শীতলতা। মোৰ শিতানত শৰাই পাতি সজাবলৈকেও নাথাকিব এটাও সপোন। মই কোন হতে টোপনি যাম কোৱা? সেই মাত, সেই মমতাৰ শীতল প্ৰচ্ছায়া বিচাৰি কাইলৈ এটা নিজান পাতৰ এমূৰত তুমি মোক এৰি থৈ যাবা। তাৰ পাছত মই মোক কেনেকৈ বিচাৰি উলিয়াম, কেনেকৈ ঘৰলৈ ঘূৰাই আনিম নিথৰুৱা মোক।